ওয়েলকাম টু ইউটিউব চ্যানেল বন্ধুসকল ডিএমইৰ পৰীক্ষাটো কেতিয়া হ'ব গেট 3 গেট 4 2008 পদৰ পৰীক্ষা কেতিয়া হ'ব এনআইচিৰ ফালৰ পৰা 22 ডিসেম্বৰ তাৰিখ লাষ্ট ডেট আছিল বন্ধুসকল 400 পদ ষ্টাফ নাৰ্ছৰ পদ এপ্লাই হৈ গৈছে সেই পদৰ লগত এইবোৰ লগত একেলগে পৰীক্ষা হ'ব না ভাগ ভাগকৈ অনুষ্ঠিত হ'ব তাৰ পিছত আপোনালোকৰ সাধাৰণতে এডিআৰ দিব্যাংগ ৰিজাল্ট হেতু কিয় অহা নাই তেওঁলোকে বন্ধুসকল তাৰ পিছত আপোনালোকে এটা আপডেট দিছে আপোনালোকৰ সাধাৰণতে অসম চৰকাৰৰ সাধাৰণতে ফালৰ পৰা যেটো ডিএছএছৰ গেট 3 গেট 4 ভেকেন্সি ডিএছএছ ডিএমই ডিএছএল এছএছআৰ 3945 টা পদ আছিল এই 3945 টা পদৰ কিমান ওভাৰলেপিং হল ওয়েটিং লিষ্ট বহুত অপেক্ষা কৰিছিল বা সেকেন্ড লিষ্ট অপেক্ষা সকলে কৰিছিল এই সেকেন্ড লিষ্টখন দিব না নাই বন্ধুসকল তিনিখন আপডেট একেলগে এটা ভিডিঅৰ জৰিয়তে আপোনাক মই দিবলৈ বিচাৰিছো এই তিনিটা আপডেট বা এই তিনিটা কথা সকলে কনফিউজ আছে মোটামুটি হাজাৰ হাজাৰ ল'ৰা-ছোৱালী কনফিউজ আছে আপোনাক মই এইটো ভিডিঅৰ জৰিয়তে সকলো স্পষ্টকৰণ দিবলৈ বিচাৰিছো কোনো বেয়াকৈ কমেন্ট কৰিব নালাগে বন্ধুসকল কোনো বেয়া পাব নালাগে কোনো বেয়াকৈ কমেন্ট কৰিব নালাগে প্ৰথমতে লৈ আহিছো যে আপোনালোকৰ ডিএমইৰ পৰীক্ষাটো ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনাইছিল যে ডিএমইৰ পৰীক্ষাটো আপোনালোকৰ সাধাৰণতে অতি সোনকালে অনুষ্ঠিত হ'ব ডেৰ মাহৰ ভিতৰত অনুষ্ঠিত হ'ব ইতিমধ্যে 2 মাহ পাৰ হৈ গৈছে ডেৰ মাহৰ ভিতৰত অনুষ্ঠিত হোৱা পৰীক্ষাটো 2 মাহ পাৰ হৈ গৈছে আৰু মোৰ মতে পৰীক্ষাটো জানুৱাৰী মাহতে অনুষ্ঠিত হ'ব আৰু মই যিবোৰ আপডেট দিছো এইবোৰ আপডেট একেবাৰে সঁচা হৈছে মই 2 মাহ আগৰ পৰা কৈছো স্বাস্থ্য পদ মুকলি হ'ব আৰু নতুনকৈ সাধাৰণতে পদ মুকলি হ'ব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে যে অতি সোনকালে 6000 প্লাস পদ মুকলি হৈ যাব বন্ধুসকল স্বাস্থ্য পদ বহুত পদ খালি আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে ঘোষণা কৰি পেলালে তাৰ পিছে যে আপোনালোকৰ সাধাৰণতে যি পদ ৰিক্ৰুটমেন্ট যি খালি বিভাগে খালি আছে সকলো পদ মুকলি হ'ব 40000 নিযুক্তি নতুন বছৰতে দিয়া হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰি দিলে তাৰ পিছতে আৰু মই কিন্তু 2 মাহ আগৰ পৰা মই আপোনাক মই কৈছিলো যে এই স্বাস্থ্য পদ মুকলি হ'ব কোনো বিশ্বাস কৰা নাছিল বহুতে মোক গালি পাৰিছিল বন্ধুসকল আৰু আপোনাক হঠাতে মুকলি হৈ যাব পাৰে 1 তাৰিখতে হৈ যাব পাৰে বা 2 তাৰিখতে হৈ যাব বা 30 ডিসেম্বৰ তাৰিখে হৈ যাব পাৰে নোটিফিকেশনটো স্বাস্থ্য পদ মই লগে জনাই দিম কাৰণ স্বাস্থ্য পদ প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা পাব মই কৈছো স্বাস্থ্য পদ মুকলি হোৱাটো 100% হ'ব 40000 নিযুক্তি দিয়া হ'ব আৰু আপোনালোকৰ সাধাৰণতে ডিএম যেটো ডিএছএছ ডিএমই ডিএছএল এছএছআৰ ডেভেলপমেন্ট গেট 3 গেট 4 ভেকেন্সি কোনো চেক লিষ্ট নিদে বন্ধুসকল বহুতে চেক লিষ্ট বিচাৰিছিল সেইবে কৈছো স্বাস্থ্য পদ বহুত ডাঙৰ এটা নিযুক্তি হ'ব ডাঙৰ পদ মুকলি হ'ব বহুত পদ মুকলি হ'ব সেইবে স্বাস্থ্য পদ কোনো ধৰণৰ পদ মুকলি নহয় আপোনালোকে ভিডিঅটো অনেক শেয়াৰ কৰি দিব আৰু এতিয়া লৈ আহিছো বন্ধুসকল যেটো 3945 টা পদ আছিল এইবোৰ পদৰ লগত কোনো পৰীক্ষা নহয় আৰু ডিএমইৰ যেটো পৰীক্ষা 2008 পদত 2 ফেব্ৰুৱাৰী তাৰিখে যেটো নোটিফিকেশন হিচাপত যদি এপ্লাই হৈছিল 2 ফেব্ৰুৱাৰী তাৰিখে নোটিফিকেশন হিচাপত ডিএমইৰ 2008 পদত এপ্লাই হৈছিল মই নিজে এপ্লাই কৰিছো বন্ধুসকল গেট 3 গেট 4 নন টেকনিক্যাল তিনিটা স্টেপত এপ্লাই হৈছিল বন্ধুসকল মই এটা দুটা স্টেপত এপ্লাই কৰিছো বন্ধুসকল ইতিমধ্যে এই ডিএমইৰ পৰীক্ষাৰ বাবে আৰু এনএছৰ ফালৰ পৰা যি পদ নতুনকৈ পদ মুকলি হৈছিল এনএছৰ ভেকেন্সি ইতিমধ্যে লাষ্ট ডেট আছিল 22 ডিসেম্বৰ তাৰিখ এনএছমৰ আৰু ডিএমইৰ 2008 পদৰ লগত একেলগে হাতন্তে পৰীক্ষাটো অনুষ্ঠিত হ'ব নাই এটো বহুত কনফিউজ হৈ আছে বন্ধুসকল এনএছএম আৰু ডিএমইৰ পৰীক্ষাটো একেলগে অনুষ্ঠিত হ'ব নাই বন্ধুসকল পৰীক্ষাটো একেলগে হ'ব পৰীক্ষাটো কিন্তু ভাগ ভাগকৈ অনুষ্ঠিত হ'ব বন্ধুসকল কাৰণ কোৱালিফিকেশন বেলেগ পথসমূহ বেলেগ পোষ্টসমূহ বেলেগ বিভাগসমূহ বেলেগ বন্ধুসকল হেবে এইবোৰ পৰীক্ষা হাতন্তে বেলেগকৈ অনুষ্ঠিত হ'ব বহুতে মোক গালি পাৰিব বহুতে মোক বেয়াকৈ ক'ব বন্ধুসকল তেওঁলোকক কৈছো গালি পাৰে বুলি কোনো কথা নাই দুই এজন ভাল বেয়া সকলোতে থাকে যিসকল মোৰ বেয়া পাব তেওঁলোকে মোৰ ভিডিঅ' নাচালে হল হাজাৰৰ ভিতৰত দুই এজন আছে বেয়াকৈ কয় বা বেয়াকৈ গালি পাৰে তেওঁলোকক আছে আৰু মোটামুটি সকলো মানুহে মোক ভালে পায় আৰু যিসকলে মোক সাপোৰ্ট কৰিছে ধন্যবাদ জ্ঞাপন কৰিছে বন্ধুসকল হাজাৰ হাজাৰ মানুহে মোক সাপোৰ্ট কৰিছে আপোনালোকে ভিডিঅ' চাই আছে তেওঁলোকক মোৰ অন্তৰফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছে আপোনালোকক মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু এডিআৰৰ যেটো দিব্যাংগ ৰিজাল্ট বন্ধুসকল এই দিব্যাংগ ৰিজাল্টৰ অপেক্ষাত বন্ধুসকল সকলো আছে বন্ধুসকল যেটো সেকেন্ড লিষ্টখন দিয়া হল এই সেকেন্ড লিষ্টখন মই এক মাহ আগতে মই জনালো যে ইমান তাৰিখত ইমান সময়তে সন্ধিয়াৰ পিছতে দিয়া হ'ব বন্ধুসকল সেকেন্ড লিষ্টখন দিয়া হ'ব তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিল যে দিয়া নহ'ব মই অফিচিয়েলভাৱে যিমানখিনি গম পোৱাৰ পিছত আৰু অফিচিয়েলভাৱে অলপমান গম পাবলৈ চেষ্টা কৰো বা অফিচিয়েলভাৱে মই সাধাৰণতে যোগাযোগ ৰাখিবলৈ চেষ্টা কৰো অফিচিয়েলভাৱে এছএলআৰ অফিচিয়েল সাইটত বা যিকোনো ৱেবসাইটত লগত মই সাধাৰণতে প্ৰতিটো সময়তে মই সাধাৰণতে মই নিজে প্ৰিপাৰেচন কৰিছো নিজে পৰীক্ষা দিম হেয়বে মই নিজেও সাধাৰণতে কষ্ট কৰি আছো আৰু আপোনালোকক মই সময়মতে আপডেট দি আছো শুদ্ধকৈ আপডেট সময়মতে দিম আৰু সেই সেকেন্ড লিষ্টখন দিয়াৰ কথাখিনি একেবাৰে সঁচা হৈছিল আৰু আপোনালোকৰ সাধাৰণতে যেটো দিব্যাংগ ৰিজাল্ট সেইখন ৰিজাল্টৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তাৰ মই কোৱাৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'লে যে ৰিজাল্টখন দিয়া হ'ব কিন্তু সাধাৰণতে যিসকল বয়সটো ভিত্তি কৰি সাধাৰণতে ৰিজাল্টসমূহ দিয়া হয় কিন্তু দিব্যাংগ পিডব্লিউডি ৰিজাল্টটো দিয়া নাছিল বন্ধুসকল বহুতৰ সাৰ্টিফিকেট বহুত খেলিমেলিৰ বাবে বহুতৰ ল'ছলি ৰিজাল্টটো ফসি আছে আৰু ৰিজাল্টটো দিয়া নাছিল এই দিব্যাংগ বা পিডব্লিউডি ল'ছলি ৰিজাল্টটো আপোনালোকৰ হঠাতে দি দিব পাৰে কোনো টেনচন নাই বন্ধুসকল কিন্তু দিয়াটো 100% দিব দুই এদিন আগপাছ সকল ৰিজাল্টটো পাব আপোনালোকৰ কোনো টেনচন নাই আৰু ৰিজাল্টৰ অপেক্ষাত বহুত এতিয়াও অপেক্ষা কৰি আছে এই ৰিজাল্টখন দিয়া হ'ব আৰু ডিএমইৰ পৰীক্ষাটো সাধাৰণতে জানুৱাৰী মাহত হোৱাটো 100% হ'ব মোৰ মতে কাৰণ জানুৱাৰী মাহতে মেট্ৰিক পৰীক্ষা চেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত হৈ আগতে অনুষ্ঠিত হ'ব কাৰণ ইতিমধ্যে অসম পুলিচৰ যেটো এক্স সাৰ্ভিসমেনৰ বাবে বহুত কেইটা পদ মুকলি হৈছিল
এই অসম পুলিচৰ এক্স সাৰ্ভিচমেনৰ সকলো পদৰ বাবে ইতিমধ্যে আজিৰ দিনটোতে এডমিট কাৰ্ড মুকলি হৈছে হঠাতে মুকলি হৈ যাব পাৰে অসম পুলিচৰ কিন্তু এডমিট কাৰ্ড মুকলি হৈছে ডিএমিৰ এডমিট কাৰ্ড মুকলি হৈ যাব পাৰে কোনো টেনশ্যন নাই আৰু আপোনালোকৰ সাধাৰণতে সকলো পদৰ আপডেট সকলো খবৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব পৰীক্ষাটো কেতিয়া হ'ব গেট 3 গেট 4 2008 পদৰ পৰীক্ষা কেতিয়া হ'ব এনআইচিৰ ফালৰ পৰা 22 ডিচেম্বৰ তাৰিখ লাষ্ট ডেট আছিল বন্ধুসকল 400 পদ ষ্টাফ নাৰ্ছৰ পদ এপ্লাই হৈ গৈছে সেই পদৰ লগত এইবোৰ লগত একেলগে পৰীক্ষা হ'ব না ভাগ ভাগকৈ অনুষ্ঠিত হ'ব তাৰপিছত আপোনালোকৰ সাধাৰণতে এডিআৰ যিবোৰ দিব্যাংগ ৰিজাল্ট সেইটো কিয় অহা নাই এতিয়ালৈকে বন্ধুসকল তাৰপিছত আপোনালোকে এটা আপডেট দিছোঁ আপোনালোকৰ সাধাৰণতে অসম চৰকাৰৰ সাধাৰণতে ফালৰ পৰা যিটো ডিএছএছৰ গেট 3 গেট 4 ভেকেঞ্চি ডিএছএছ ডিএমই দিছিল 3945টা পদ আছিল এই 3945টা পদৰ কিমান ওভাৰলেপিং হ'ল ৱেটিং লিষ্টত বহুত অপেক্ষা কৰিছিল বা চেকিং লিষ্টৰ অপেক্ষা সকলোৱে কৰিছিল সেই চেকিং লিষ্টখন দিব না নাই বন্ধুসকল তিনিখন আপডেট একেলগে এটা ভিডিঅ'ৰ জৰিয়তে আপোনাক মই দিবলৈ বিচাৰিছোঁ এই তিনিটা আপডেট বা এই তিনিটা কথা সকলোৱে কনফিউজ আছে মোটামুটি হাজাৰ হাজাৰ ল'ৰা ছোৱালী কনফিউজ আছে আপোনালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে সকলো স্পষ্টকৰণ দিবলৈ বিচাৰিছোঁ কোনো বেয়াকৈ কমেণ্ট কৰিব নালাগে বন্ধুসকল কোনো বেয়া পাব নালাগে কোনো বেয়াকৈ কমেণ্ট কৰিব নালাগে প্ৰথমতে লৈ আহিছোঁ যে আপোনালোকৰ ডিএমিৰ পৰীক্ষাটো ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনাইছিল যে ডিএমিৰ পৰীক্ষাটো আপোনালোকৰ সাধাৰণতে অতি সোনকালে অনুষ্ঠিত হ'ব ডেৰ মাহৰ ভিতৰত অনুষ্ঠিত হ'ব ইতিমধ্যে 2 মাহ পাৰ হৈ গৈছে ডেৰ মাহৰ ভিতৰত অনুষ্ঠিত হোৱা পৰীক্ষাটো 2 মাহ পাৰ হৈ গৈছে আৰু মোৰ মতে পৰীক্ষাটো জানুৱাৰী মাহতে অনুষ্ঠিত হ'ব আৰু মই যিবোৰ আপডেট দিছোঁ এইবোৰ আপডেট একেবাৰে সঁচা হৈছে মই 2 মাহ আগৰ পৰা কৈছোঁ স্বাস্থ্য পদ মুকলি হ'ব আৰু আকৌ নতুনকৈ সাধাৰণতে পদ মুকলি হ'ব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে যে অতি সোনকালে 6000+ পদ মুকলি হৈ যাব বন্ধুসকল স্বাস্থ্য পদ বহুত পদ খালী আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰি পেলালে তাৰ পিছে যে আপোনালোকৰ সাধাৰণতে যি পদ ৰিক্ৰুটমেণ্ট যি খালী বিভাগে খালী আছে সকলো পদ মুকলি হ'ব 40000 নিযুক্তি নতুন বছৰতে দিয়া হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি দিলে তাৰপিছতে আৰু মই কিন্তু 2 মাহ আগৰ পৰা মই আপোনাক মই কৈছিলোঁ যে এই স্বাস্থ্য পদ মুকলি হ'ব কোনো বিশ্বাস কৰা নাছিল বহুতে মোক গালি পাৰিছিল বন্ধুসকল আৰু আপোনালোক হঠাতে মুকলি হৈ যাব পাৰে 1 তাৰিখতে হৈ যাব পাৰে বা 2 তাৰিখতে হৈ যাব বা 30 ডিচেম্বৰ তাৰিখে হৈ যাব পাৰে নটিফিকেশ্যনটো স্বাস্থ্য পদ মই লগে জনাই দিম কাৰণ স্বাস্থ্য পদ প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা পাব মই কৈছোঁ স্বাস্থ্য পদ মুকলি হোৱাটো 100% হ'ব 40000 নিযুক্তি দিয়া হ'ব আৰু আপোনালোকৰ সাধাৰণতে ডিএম যিটো ডিএছএছ ডিএমই দিছিলোঁ এছএছআৰ ডেভেলপমেণ্ট গেট 3 গেট 4 ভেকেঞ্চিৰ কোনো চেক লিষ্ট নিদিয়ে বন্ধুসকল বহুতে চেক লিষ্ট বিচাৰিছিল সেইবাবে কৈছোঁ স্বাস্থ্য পদ বহুত ডাঙৰ এটা নিযুক্তি হ'ব ডাঙৰ পদ মুকলি হ'ব বহুত পদ মুকলি হ'ব সেইবাবে স্বাস্থ্য পদ কোনো ধৰণৰ পদ মুকলি নহয় আপোনালোকে ভিডিঅ'টো অনেক শ্বেয়াৰ কৰি দিব আৰু এতিয়া লৈ আহিছোঁ বন্ধুসকল যিটো 3945টা পদ আছিল এইবোৰ পদৰ লগত পৰীক্ষা নহয় আৰু ডিএমিৰ যিটো পৰীক্ষা 2008 পদত 2 ফেব্ৰুৱাৰী তাৰিখে যিটো নটিফিকেশ্যন হিচাপত যদি এপ্লাই হৈছিল 2 ফেব্ৰুৱাৰী তাৰিখে নটিফিকেশ্যন হিচাপত ডিএমিৰ 2008 পদত এপ্লাই হৈছিল মই নিজে এপ্লাই কৰিছোঁ বন্ধুসকল গেট 3 গেট 4 নন টেকনিকেল 3টা ষ্টেপত এপ্লাই হৈছিল বন্ধুসকল মই এটা 2টা ষ্টেপতহে এপ্লাই কৰিছোঁ বন্ধুসকল ইতিমধ্যে এই ডিএমিৰ পৰীক্ষাৰ বাবে আৰু এনএছএৰ ফালৰ পৰা যি পদ নতুনকৈ পদ মুকলি হৈছিল এনএছএৰ ভেকেঞ্চি ইতিমধ্যে লাষ্ট ডেট আছিল 22 ডিচেম্বৰ তাৰিখ এনএছএমৰ আৰু ডিএমিৰ 2008 পদৰ লগত একেলগে সাধাৰণতে পৰীক্ষাটো অনুষ্ঠিত হ'ব নাই এটো বহুতে কনফিউজ হৈ আছে বন্ধুসকল এনএছএম আৰু ডিএমিৰ পৰীক্ষাটো একেলগে অনুষ্ঠিত হ'ব নাই বন্ধুসকল পৰীক্ষাটো একেলগে হ'ব পৰীক্ষাটো কিন্তু ভাগকৈ অনুষ্ঠিত হ'ব বন্ধুসকল কাৰণ কোৱালিফিকেশ্যন বেলেগ পদসমূহ বেলেগ পোষ্টসমূহ বেলেগ বিভাগসমূহ বেলেগ বন্ধুসকল সেইবাবে এইবোৰ পৰীক্ষা সাধাৰণতে বেলেগকৈ অনুষ্ঠিত হ'ব বহুতে মোক গালি পাৰিব বহুতে মোক বেয়াকৈ ক'ব বন্ধুসকল তেওঁলোকক কৈছোঁ গালি পাৰিবলৈ কোনো কথা নাই 2-এজন ভাল বেয়া সকলোতে থাকে যিসকলে মোৰ বেয়া পাব তেওঁলোকে মোৰ ভিডিঅ' নাচালে হ'ল হাজাৰৰ ভিতৰত 2-এজন আছে বেয়াকৈ কয় বা বেয়াকৈ গালি পাৰে তেওঁলোকক আছে আৰু মোটামুটি সকলো মানুহে মোক ভালেই পায় আৰু যিসকলে মোক ছাপোৰ্ট কৰিছে ধন্যবাদ জ্ঞাপন কৰিছে বন্ধুসকল হাজাৰ মানুহে মোক ছাপোৰ্ট কৰিছে আপোনালোকে ভিডিঅ' চাই আছে তেওঁলোকক মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছে আপোনালোকক মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এডিআৰৰ যিটো দিব্যাংগৰ ৰিজাল্ট বন্ধুসকল এই দিব্যাংগৰ ৰিজাল্টৰ অপেক্ষাত বন্ধুসকল সকলো আছে বন্ধুসকল যিটো চেকিং লিষ্টখন দিয়া হ'ল এই চেকিং লিষ্টখন মই 1 মাহ আগতে মই জনালোঁ যে ইমান তাৰিখত ইমান সময়তে সন্ধিয়াৰ পিছতে দিয়া হ'ব বন্ধুসকল চেকিং লিষ্টখন দিয়া হ'ব তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে দিয়া নহ'ব মই অফিচিয়েলভাৱে যিমানখিনি গম পোৱাৰ পিছত আৰু অফিচিয়েলভাৱে অলপমান গম পাবলৈ চেষ্টা কৰোঁ বা অফিচিয়েলভাৱে মই সাধাৰণতে যোগাযোগ ৰাখিবলৈ চেষ্টা কৰোঁ অফিচিয়েলভাৱে এছএলৰ অফিচিয়েল ছাইটত বা যিকোনো ৱেবছাইটতে লগত মই সাধাৰণতে প্ৰতিটো সময়তে মই সাধাৰণতে মই নিজে প্ৰিপাৰেশ্যন কৰিছোঁ নিজে পৰীক্ষা দিম সেইবাবে মই নিজেও সাধাৰণতে কষ্ট কৰি আছোঁ আৰু আপোনালোকক মই সময়মতে আপডেট দি আছোঁ শুদ্ধকৈ আপডেট সময়মতে দিম আৰু সেই ছেকেণ্ড লিষ্টখন দিয়াৰ কথাখিনি একেবাৰে সঁচা হৈছিল আৰু আপোনালোকৰ সাধাৰণতে যিটো দিব্যাংগৰ ৰিজাল্ট সেইখন ৰিজাল্টৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰ মই কোৱাৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে ৰিজাল্টখন দিয়া হ'ব কিন্তু সাধাৰণতে যিসকলে বয়সটো ভিত্তি কৰি সাধাৰণতে ৰিজাল্টসমূহ দিয়া হয় কিন্তু দিব্যাংগ PWD ৰিজাল্টটো দিয়া নাছিল বন্ধুসকল
বহুতৰ চাৰ্টিফিকেট বহুত খেলিমেলিৰ বাবে বহুতৰ ল'ৰা ছোৱালীৰ ৰিজাল্টটো ফচি আছে আৰু ৰিজাল্টটো দিয়া নাছিল। এই দিব্যাংগ বা PWD ল'ৰা ছোৱালীৰ ৰিজাল্টটো আপোনালোকৰ হঠাতে দি দিব পাৰে, কোনো টেনশ্যন নাই বন্ধুসকল। কিন্তু দিয়াটো 100% দিব, 2 দিন আগপাছ সকল ৰিজাল্টটো পাব, আপোনালোকৰ কোনো টেনশ্যন নাই। আৰু ৰিজাল্টৰ অপেক্ষাত বহুতে এতিয়াও অপেক্ষা কৰি আছে। এই ৰিজাল্টখন দিয়া হ'ব আৰু DMEৰ পৰীক্ষাটো সাধাৰণতে জানুৱাৰী মাহত হোৱাটো 100% হ'ব মোৰ মতে, কাৰণ জানুৱাৰী মাহতে মেট্ৰিক পৰীক্ষা ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত আগতে অনুষ্ঠিত হ'ব। কাৰণ ইতিমধ্যে অসম পুলিচৰ যিটো এক্স ছাৰ্ভিচমেনৰ বাবে বহুতকেইটা পদ মুকলি হৈছিল, এই অসম পুলিচৰ এক্স ছাৰ্ভিচমেনৰ সকলো পদৰ বাবে ইতিমধ্যে আজিৰ দিনটোতে এডমিট কাৰ্ড মুকলি হৈছে। হঠাতে মুকলি হৈ যাব পাৰে, অসম পুলিচৰ কিন্তু এডমিট কাৰ্ড মুকলি হৈছে, DMEৰ এডমিট কাৰ্ড মুকলি হৈ যাব পাৰে, কোনো টেনশ্যন নাই। আৰু আপোনালোকৰ সাধাৰণতে সকলো পদৰ আপডেট সকলো খবৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব, ভিডিঅ'টোত লাইক এটা কৰি দিব লাগিব।